নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 29 জানুৱাৰী অসমীয়াৰ লেখেৰে মাঘ মাহৰ 15 তাৰিখ 1970 চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিবিদ আৰু পূৰ্বৰ অলিম্পিয়ান ৰাজ্যবৰ্ধন সিং ৰাথোৰৰ জন্ম হৈছিল 1944 চনৰ আজিৰ দিনটোতে অসমৰ মঞ্চ যাদুকৰ এম হুছেইনৰ জন্ম হৈছিল 1926 চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী তত্ত্বীয় পদাৰ্থবিদ আব্দুছ সালামৰ জন্ম হৈছিল উল্লেখনীয় যে আব্দুছ সালামৰ জন্ম হৈছিল তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ পঞ্জাব প্ৰদেশত তথা বৰ্তমানৰ পাকিস্তানত 1963 চনৰ আজিৰ দিনটোতে প্ৰখ্যাত আমেৰিকাৰ কবি ৰবাৰ্ট ফ্ৰষ্টৰ মৃত্যু হৈছিল 2019 চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্নাণ্ডেজৰ মৃত্যু হৈছিল আজি আমেৰিকাৰ কানচাছ দিৱস 1861 চনৰ আজিৰ দিনটোতে কানচাছ প্ৰদেশ আমেৰিকা যুক্তৰাষ্ট্ৰত অন্তৰ্ভুক্ত হৈছিল সেই উপলক্ষে আজিৰ দিনটো কানচাছ দিৱস হিচাপে পালন কৰা হয়